চৰকাৰক মানে এইটোৱে ডিমাণ্ড দিছোঁ যে শীঘ্ৰে মানে পৱন আগৰৱালক মানে তেওঁক মানে কৰায়ত্ব কৰিব লাগে। পৱন আগৰৱালক যিজন মানে বিল্ডাৰ আৰু যিজন মানে সেই মানে আতংক বা যিজন অচিনাক্ত মানুহে আহি পেলাই ইয়াত ধমকি দিছিলে তেওঁলোকো এটা ব্যৱস্থা কৰিব লাগে, এটা আঁতৰাই আনিব লাগে। আৰু ৰাজকুমাৰ বৈশ্যৰ যিটো জীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে এই এটা তেখেতক মানে আপুনি চৰকাৰৰ বা যিয়ে হওক তেওঁ এটা নিৰাপত্তা এটা দিব লাগে। এতিয়া দেখা গৈছে যে ৰাজকুমাৰ বৈশ্যই জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তেওঁ সাধাৰণ সম্পাদক আৰু তেওঁ এজন মানে জাতি মাটি ভেটিৰ প্ৰতি টান থকা ল'ৰা, বহুদিন জাতীয়তাবাদৰ প্ৰতি জড়িত আছে, তেওঁ বহুত জানে। কথাটো কৈছোঁ, তেওঁ মানে সংসাৰৰ হালচালৰ বিষয়ে বহুত জানে। কিন্তু তেওঁৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে অসমৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত কি হৈছে বুলি আপুনি ভাবে? সেইটোতো আচৰিত কথা যে আজি ৰাজকুমাৰ বৈশ্য তেখেতৰ নিচিনা সমাজকৰ্মী বা জাতীয়তাবাদৰ এটা অক্লান্ত কৰ্মী, বহুত বছৰৰ পৰা তেখেতক চবেই জানেও ইয়াতে। কিন্তু আজি আমি এইটোৱেই চিন্তাৰ বিষয় হৈছে যে তেখেতৰ সকলো কথা জানিও আজি তেখেতক মানে ইয়াতে মানে জীৱন মানে মৃত্যুৰ এটা ভাবুকি দি গৈছে ইয়াতে। গতিকে এইটো কথাই বুজায় যে আমাৰ প্ৰশাসনৰ মানে সমাধিলা যিটো চৰিত্ৰ যিটো আছে আৰু তেওঁলোকৰ যে এই বেয়া মানুহৰ লগত যিটো সম্পৰ্ক নেক্সাছ এইটো এটা স্পষ্ট ইয়াত। প্ৰশাসন বুলি ইয়াতে একো বস্তু নাই, নিজৰ খুটিমতে যি কাম কৰিব। আজি ইয়াতে ধৰি লওক ফ্লেটৰ আৱেশ এগৰাকী মহিলা, এই ভাস্কৰ বিদ্যাপীঠৰ মহিলা, কি আছিল নামটো, গায়ত্ৰী শইকীয়া, তেখেতৰ কথাটো মাজতে সংবাদ মাধ্যমত বা পেপাৰ খবৰতে ওলাইছে। গতিকে এইবিলাক মানুহৰ লগত এই বিল্ডাৰৰ সম্পৰ্ক, গতিকে এইবিলাক খুব বুজাবুজিৰ মাজেদি আজি আমাৰ ৰাজকুমাৰ বৈশ্যক এটা মানসিক মানে শাস্তি এটা দি যাতে তেওঁ মানে ইয়াৰ পৰা প্ৰপাৰ্টিটো বিক্ৰী কৰি পেলাই বা যেনেকৈ হওক ইয়াৰ পৰা গুচি গৈ তেওঁলোকৰ ইয়াতে ৰাষ্ট্ৰ চলাব পাৰে। এইটো বস্তু গুৱাহাটীত বহুত ঠাইত হৈ আছে, বৰলুমুখ, শান্তিপুৰত এইবিলাক আমাৰ অসমীয়া আমাৰ যিবিলাক মানুহ আছে তাত এনেকুৱা ধৰণৰ বহুত ঘটনা হৈ আছে। আজি ধৰি লওক ৰাজকুমাৰ বৈশ্যৰ ক্ষেত্ৰত হোৱাৰ কাৰণে অকণমান আমি অলপ অৰ্গেনাইজ হৈছোঁ বা বেলেগ কথা, এনেকুৱা নীৰৱে বহুত ঘটনা হৈছে গুৱাহাটীত। গতিকে এই বিল্ডাৰৰ যিটো দপদপনি, এই দপদপনি শীঘ্ৰে বন্ধ কৰিব লাগে।